পাঁচ ৰাশিৰ জাতক জাতিকাসকলৰ ওপৰত মহাদেৱৰ প্ৰিয় দৃষ্টি সদায় থাকে। সৌভাগ্যতা এওঁলোকৰ ঘৰত সদায় থাকে। কেৰিয়াৰত উন্নতি কৰে বা চাকৰি বা ব্যৱসায় ক্ষেত্ৰত তেওঁলোকে সফলতা অৰ্জন কৰিব পাৰে। আহক তেনেহ'লে আজিৰ ভিডিঅ'টোৰ যোগেদি আমি জানি লওঁ কোন পাঁচ ৰাশিৰ জাতক জাতিকাসকলৰ ওপৰত মহাদেৱৰ শুভ দৃষ্টি থাকে। যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। হিন্দু ধৰ্মৰ মতে শিৱ পূজাৰ বহু গুৰুত্ব আছে। ভক্তৰ সকলো সমস্যা দূৰ কৰে মহাদেৱে। পাৰিবাৰিক ক্ষেত্ৰত সুখ সমৃদ্ধি বৃদ্ধি কৰায়। জীৱনত কঠিন পৰিশ্ৰমৰ ক্ষেত্ৰতো আপোনালোকে ভাল ফল লাভ কৰিব পাৰিব বা মহাদেৱৰ শুভ দৃষ্টি আপোনালোকৰ ওপৰত পৰিব। জ্যোতিষ শাস্ত্ৰৰ মতে চন্দ্ৰৰ লগত আছে মহাদেৱ, য'ত থাকিলে মানসিক চাপ দূৰ হয় আৰু জীৱনত চলি থকা অশান্তি আপোনালোকৰ নোহোৱা হৈ পৰে। নিয়ন্ত্ৰণ কৰি ৰাখিব পাৰে নিজকে। শুভ প্ৰভাৱ আপোনালোকৰ ওপৰত পৰিব, যাৰ ফলত মানসিকভাৱে আপোনালোক সুস্থ হৈ পৰিব। গ্ৰহ নক্ষত্ৰৰ শুভ প্ৰভাৱ দেখিবলৈ পোৱা যায়। মহাদেৱৰ প্ৰিয় পাঁচ ৰাশিৰ জাতক জাতিকাসকলৰ ওপৰত কোনো ধৰণৰ অপায় অমংগল নাহে। মহাদেৱে এই পাঁচ ৰাশিৰ জাতক জাতিকাক বহু বেছি ভাল পায়। এওঁলোকে সকলো ক্ষেত্ৰতে সফলতা অৰ্জন কৰিব পাৰে, চাকৰি ব্যৱসায়ত উন্নতি লাভ কৰিব পৰা দেখিবলৈ পোৱা যায়। আহক তেনেহ'লে সুন্দৰভাৱে জানি লওঁ। এই ভিডিঅ'টোত আপোনালোকৰ ৰাশিটো আছেনে নাই নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। যদি আপোনালোকৰ ৰাশিটো নাই তেনেহ'লে কমেণ্ট কৰিব আপোনালোকৰ ৰাশিটো হৈ আপোনালোকৰ কাৰণে কি ভাল হ'ব সেইটো মই আপোনালোকক জনাম। এক নম্বৰটো হ'ল মেঘ ৰাশি। মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ ওপৰত মহাদেৱৰ বিশেষ কৃপা দেখিবলৈ পোৱা যায়। মহাদেৱৰ আশীৰ্বাদৰ ফলত কৰ্মজীৱনত তেওঁলোকে উন্নতি কৰিব পাৰে, সুনাম অৰ্জন কৰিব পাৰে। ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত প্ৰেমৰ জীৱনত এওঁলোকে সফল হ'ব পাৰে আৰু তাতকৈ বেছি যি কামতেই এওঁলোকে হাত দিয়ে সেই কামতেই সফলতা অৰ্জন কৰিব পাৰে। কিন্তু কৰ্মৰ মাজৰ ভাগলৈ কাৰোবাৰ সহায় ল'বলগীয়া কিন্তু হ'ব পাৰে। মহাদেৱৰ আশীৰ্বাদৰ ফলত এই ৰাশিৰ জাতক জাতিকাসকলে প্ৰচুৰ পৰিমাণে উন্নতি কৰিব পৰা দেখিবলৈ পোৱা যায়। পৰিস্থিতি যিয়েই নহওক তেওঁলোকে সেই সকলোবোৰ পৰিস্থিতিত মোকাবিলা কৰিব পাৰে। মানুহৰ লগত মিলি চলিব পাৰে আৰু মানুহৰ মন এওঁলোকে জয় কৰিব পাৰে। স্বভাৱ চৰিত্ৰৰ বিষয়ে ক'বলৈ হ'লে এওঁলোকৰ স্বভাৱ চৰিত্ৰ বহুগুণে ভাল দেখিবলৈ পোৱা যায়। এওঁলোকৰ ওপৰত মহাদেৱৰ বিশেষ কৃপা দেখিবলৈ পোৱা যায়। এওঁলোকে যদি সোমবাৰে শিৱস্থানলৈ গৈ শিৱ জাপ কৰিব পাৰে বা মহাদেৱৰ যদি জাপ কৰিব পাৰে তেনেহ'লে তেওঁলোকৰ বহু বেছি মংগল হ'ব। মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ ওপৰত মহাদেৱৰ পৰম কৃপা দেখিবলৈ পোৱা যায়, যাৰ ফলত সকলো কামতে এওঁলোকে সফলতা অৰ্জন কৰিব পাৰে। সকলো অৰ্থ তেওঁলোকে আদায় কৰি ল'ব পাৰে। ঘৰলৈ অৰ্থ অহাৰ বাট অতি সোনকালে বিচাৰি পায়। কৰ্মক্ষেত্ৰত নিজৰ প্ৰতিভা দেখুৱাব পাৰে। সকলোৰে মন এওঁলোকে জয় কৰিব পাৰে। সকলোকে সন্তুষ্ট কৰিও এওঁলোকে ৰাখিব পাৰে। উপাৰ্জনৰ বাট মুকলি হৈ পৰাও দেখিবলৈ পোৱা যায়। আৰু লগতে ক'ব লাগিব যে এওঁলোকে নতুন নতুন চিন্তাধাৰণা কৰি নিজৰ মনক শান্তি দিব পৰাৰ উপৰিও ঘৰখনক উন্নতিৰ দিশলৈ আগুৱাই লৈ যোৱা দেখিবলৈ পোৱা যায়। ২ নম্বৰ ৰাশিটো হ'ল কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ অধিপতি হ'ল চন্দ্ৰ। এই ৰাশিৰ জাতক জাতিকাসকলৰ ওপৰত মহাদেৱৰ বিশেষ কৃপা দেখিবলৈ পোৱা যায়, যাৰ ফলত এই ৰাশিৰ জাতক জাতিকাসকলৰ সকলো সমস্যা অন্ত হয়। সকলো ক্ষেত্ৰতে মহাদেৱে এওঁলোকক ৰক্ষণাবেক্ষণ বা সুৰক্ষা প্ৰদান কৰে। মহাদেৱৰ কৃপাৰ ফলত মানসিক চাপ দূৰ হয়। সকলো বেমাৰ নিয়ন্ত্ৰণ কৰিব পাৰি বা নিৰাময় কৰিব পাৰে। প্ৰেমৰ জীৱনত সুখ সমৃদ্ধি বৃদ্ধি পায়। ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত অৰ্থ লাভ কৰিব পাৰে। ব্যক্তিগত জীৱনত সুখৰ বৃদ্ধি হ'বলৈ ধৰে। প্ৰতিদিনাই যদি আপোনালোকে নোৱাৰে তেনেহ'লে আপোনালোকে সপ্তাহত এদিন হ'লেও শিৱলিংগত পানী নিবেদন কৰিব। এনে কৰিলে মহাদেৱৰ আৰু অধিক আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব, যাৰ ফলত তেওঁলোকৰ আশীষ লাভ কৰিব পাৰিব, যাৰ ফলত আপোনালোকৰ ঘৰত আমদানি বৃদ্ধি পাবলৈ ধৰিব। আপোনালোকৰ ধনৰ উপাৰ্জন বৃদ্ধি পাব। ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত উন্নতি কৰিব পাৰিব। যদি বহুদিনৰ পৰা কিবা কাম আপোনালোকৰ কৰিবলৈ আছে, যিমান চেষ্টা কৰিও সেই কাম কৰিব পৰা নাই তেনেহ'লে এই ক্ষেত্ৰত আপোনালোকে শিৱলিংগত পানী অৰ্পণ কৰিব। যদি সোমবাৰে শিৱলিংগত পানী অৰ্পণ কৰিব পাৰে তেনেহ'লে আপোনালোকৰ সেই সকলোবোৰ কাম হৈ পৰিব আৰু লগতে ৰৈ থকা ধনো আপোনালোকে লাভ কৰিবলৈ সক্ষম হোৱা দেখিবলৈ পাব। পাৰিবাৰিক জীৱনত সুখ সমৃদ্ধি বৃদ্ধি পাব। ভাবিব নোৱাৰা কামতো আপোনালোকে সফলতা অৰ্জন কৰিব পাৰিব। কৰ্মক্ষেত্ৰত সহযোগিতা লাভ কৰিব পাৰিব আৰু সঠিক মতে সকলো সময়তে আপোনালোকে কাম কৰি সম্পূৰ্ণ কৰিব পাৰিব। মানসিক চাপ আপোনালোকৰ দূৰ হৈ পৰিব। ব্যৱসায়িত উন্নতি হ'বলৈ ধৰিব। প্ৰেমত সুখ হ'ব আৰু ভ্ৰমণতো আনন্দ হ'ব। আপোনালোকৰ বুদ্ধিৰ বিকাশ ঘটিব। শিক্ষাত
অগ্ৰগতি বৃদ্ধি পাবলৈ ধৰিব আৰু নতুন কিবা পৰিকল্পিত কামত আপোনালোকে সফলতা অৰ্জন কৰিব পৰা দেখিবলৈ পাব। 3 নম্বৰটো হ'ল কন্যা ৰাশি। কন্যা ৰাশি জাতক জাতিকাসকলৰ ওপৰত মহাদেৱৰ বিশেষ আশীৰ্বাদ দেখিবলৈ পোৱা যায়, যাৰ ফলত তেওঁলোকৰ ঘৰত অৰ্থ অহাৰ বাট সকলো সময়তে মুকলি হৈ থাকে। সকলো দিশৰ পৰা অৰ্থ অহাৰ বাট তেওঁলোকে বিচাৰি পায়। উপাৰ্জনৰ মাগ তেওঁলোকৰ বৃদ্ধি পাবলৈ ধৰে। আপুনি সোনকালে সকলোৰে মন জয় কৰিব পাৰে আৰু ধনৰ উপাৰ্জন বৃদ্ধি কৰিব পাৰে সোনকালে। কৰ্মক্ষেত্ৰতেই হওক বা ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰতেই বহু লাভৱান হ'ব পাৰে। উচ্চ পদবীৰ যুগ আপোনালোকৰ দেখিবলৈ পোৱা যায়। ক'ৰবাত আপোনালোকে আগুৱাই যোৱাৰ ক্ষেত্ৰত কোনো লোকে বাধা প্ৰদান কৰিলেও মহাদেৱৰ পৰম কৃপাৰ ফলত সেই বাধা সকলো ক্ষেত্ৰতে দূৰ হৈ পৰা যুগ দেখিবলৈ পোৱা যাব। ঘৰত বা আপোনালোকৰ সম্পত্তি বৃদ্ধি পাবলৈ ধৰা দেখিবলৈ পাব। পাবলগীয়া ধন আপোনালোকৰ আদায় হৈ পৰে। ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰতো আপোনালোকৰ উন্নতি দেখিবলৈ পোৱা যায়। প্ৰচুৰ পৰিমাণে আপোনালোকে অৰ্থ উপাৰ্জন কৰিব পাৰে। কোনো ডাঙৰ কাম আপোনালোকে হাতত ল'লে কিছু বিশৃংখলতা হোৱাৰ সম্ভাৱনা থাকে যদিও মহাদেৱৰ পৰম কৃপাৰ ফলত সেই সকলোবোৰ কাম আপোনালোকৰ হৈ পৰা দেখিবলৈ পোৱা যায়। নতুনকৈ কিবা এটা শিকাৰ ক্ষেত্ৰত আপোনালোকৰ আগ্ৰহ বৃদ্ধি থকাৰ কাৰণে মহাদেৱৰ বিশেষ আশীৰ্বাদ বা মহাদেৱৰ কৃপা আপোনালোকে লাভ কৰিব পাৰে, যাৰ ফলত ঘৰত আনন্দ বৃদ্ধি পাবলৈ ধৰে। ঘৰুৱা পৰিৱেশত উন্নতি বৃদ্ধি পাবলৈও ধৰে। মনৰ দৃঢ়তাৰ ভাৱটো বৃদ্ধি পায়। ব্যৱসায়িক বা চাকৰিত সফলতা অৰ্জন কৰিব পাৰে আপোনালোকে। নতুনকৈ কিবা কাম আপোনালোকে হাতত লৈ অত্যন্ত ভাল পায়। 4 নম্বৰটো হ'ল মকৰ ৰাশি। মকৰ ৰাশি জাতক জাতিকাসকলৰ অধিপতি হ'ল শনি। শনি আৰু গুৰুৰ পৰম কৃপা আপোনালোকৰ ওপৰত সদায় থাকে। তাৰ উপৰিও মহাদেৱৰ পৰম আশীৰ্বাদ এনে ৰাশি জাতক জাতিকাসকলে সদায় লাভ কৰিব পাৰে। কৰ্মৰ ক্ষেত্ৰত তেওঁলোকে সুসন্মান অৰ্জন কৰিব পাৰে। কঠোৰ পৰিশ্ৰমৰ পূৰ্ণ ফল লাভ কৰিব পাৰে। মহাদেৱৰ কৃপাৰ ফলত এই ৰাশি জাতক জাতিকাসকলে প্ৰেমৰ জীৱনত সুখ অনুভৱ কৰিব পাৰে। স্বাস্থ্যজনীয় সমস্যা লাহে লাহে দূৰ হৈ পৰিবলৈ ধৰে। সোমবাৰে যদি শিৱলিংগত আপোনালোকে বেলপাত অৰ্পণ কৰিব পাৰে তেনেহ'লে অৰ্থ সম্পত্তিৰ বা অৰ্থ সংকটৰ পৰা আপোনালোকে বাচি থাকিব। সম্পত্তি অৰ্জন কৰাৰ ক্ষেত্ৰতো আপোনালোকৰ চলি থকা সমস্যাবোৰ নোহোৱা হৈ পৰিব। এই কাৰণে মকৰ ৰাশি জাতক জাতিকাসকলে সকলো সোমবাৰে মহাদেৱৰ ওচৰলৈ গৈ শিৱলিংগত আপোনালোকে বেলপাত নিবেদন কৰক। এনে কৰিলে আপোনালোকৰ জীৱনত চলি থকা সকলো সমস্যা সমাপ্ত হৈ পৰিব। এই ৰাশি জাতক জাতিকাসকলৰ ওপৰত মহাদেৱৰ লগতে শনিদেৱ আৰু গুৰুদেৱৰ পৰম কৃপা দেখিবলৈ পোৱা যায়, যাৰ ফলত এওঁলোকে কিবা কাম হাতত ল'লে সেই কাম হৈ পৰা দেখিবলৈ পোৱা যায়। যি জেগাত তেওঁলোকে আগবাঢ়ি যাব বিচাৰে সেই জেগা নিশ্চিতভাৱে সফলতা দিশলৈ গৈ থাকে। ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত উন্নতি দেখিবলৈ পোৱা যায়। সম্পত্তি অৰ্জন কৰাৰ প্ৰবল যোগ আছে। ধৰ্মীয় ক্ষেত্ৰত যোগদান কৰি আনন্দিত অনুভৱ কৰে। চাকৰিৰ ক্ষেত্ৰত উন্নতি কৰিব পাৰে। মনৰ দৃঢ়তাৰ ভাৱটো জাগ্ৰত হৈ পৰে। ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰৰ লগত জড়িত লোকসকলৰ কাৰণে উন্নতি হোৱাৰ উপৰিও শিক্ষাৰ ক্ষেত্ৰত অগ্ৰগতি দেখিবলৈ পোৱা যায়। পৰিকল্পিত কাম সুচাৰুভাৱে কৰিব পাৰে আৰু ৰৈ থকা কামো এওঁলোকে সুন্দৰভাৱে সম্পূৰ্ণ কৰিব পাৰে। 5 নম্বৰটো হ'ল মীন ৰাশি। মীন ৰাশি জাতক জাতিকাসকলৰ ওপৰত মহাদেৱৰ পৰম কৃপা দেখিবলৈ পোৱা যায়, যাৰ ফলত এওঁলোকে সকলো দিশতে আগুৱাই যাব পাৰে। মহাদেৱৰ কৃপাৰ ফলত ঘৰত সদায় সুখ শান্তি হয়। সকলো ফালৰ পৰা সফলতা লাভ হয়। ভাগ্যয়ো আপোনালোকক বহু ক্ষেত্ৰত সহায় কৰে, কাৰণ মহাদেৱৰ কৃপা থাকে আপোনালোকৰ ওপৰত। উপাৰ্জনৰ বাট মুকলি হৈ পৰে। অৰ্থ আপোনালোকে জমাও কৰিব পাৰে। আপোনালোকৰ মনৰ একাগ্ৰতা বৃদ্ধি পাবলৈ ধৰে আৰু বহু ক্ষেত্ৰত লাভ হ'ব পাৰে। সত্যৰ দিশৰ পৰা আপোনালোকে সফলতা অৰ্জন কৰিব পাৰে। নিষ্ঠাপূৰ্ণভাৱে যি কাম কৰে তাৰ পৰা আপোনালোকে ভাল ফল নিশ্চয় লাভ কৰিব পৰা দেখিবলৈ পোৱা যায়। আপুনি সঠিকভাৱে কাম আৰম্ভ কৰিব পাৰে আৰু সঠিকভাৱে কাম অন্তও কৰিব পাৰে। উন্নত যুগৰ অনুমান আপোনালোকৰ দেখিবলৈ পোৱা যায় ভৱিষ্যতত। নিবনুৱাসকলে নিজৰ মনৰ আশা পূৰ্ণ কৰি সুন্দৰভাৱে ল'ব পাৰে আৰু অতি কম সময়তে তেওঁলোকে নিজৰ মনৰ আশা পূৰ্ণ কৰি ল'ব পাৰে। দূৰ সম্পৰ্কীয় কৰ্মতো সফলতা অৰ্জন কৰিব পাৰে। নিজেই কৰি থকা কৰ্মত আপোনালোকে আনৰ পৰা সহায় সহযোগিতা লাভ কৰিব পাৰে। পৰিয়ালৰ মাজত মান সন্মান বৃদ্ধি পাবলৈ ধৰে। প্ৰতিটো ক্ষেত্ৰতে আপোনালোকে আগুৱাই যাব পাৰে। সম্পত্তি লাভ হয় আৰু পৈতৃক সম্পত্তি এওঁলোকে বিশেষভাৱে লাভ কৰিব পৰা যোগ দেখিবলৈ পোৱা যায়। মহাদেৱৰ কৃপাৰ ফলত মনৰ সকলো আশা পূৰ্ণ হৈ এওঁলোকৰ পৰে, যাৰ ফলত সকলো দিশতে এওঁলোকে আগুৱাই যাব পাৰে। এই ৰাশি জাতক জাতিকাসকলে যদি শিৱস্থানলৈ আপোনালোকে গৈ শিৱলিংগৰ ওচৰত এগছি চাকি জ্বলাব পাৰে সোমবাৰে, তেনেহ'লে ইয়াক বহু শুভ বুলি মনা গৈছে। যিবোৰ সমস্যা আপোনালোকৰ ঘৰত চলি আছে বা আপোনালোকৰ জীৱনত চলি আছে, সেই সকলোবোৰ সমস্যা
আপোনালোকৰ নোহোৱা হৈ পৰিব। হয়তো এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে সুন্দৰভাৱে বুজি পালে। যদি কিবা অসুবিধা পালে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। তেনেহ'লে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ। কালিলৈ পুনৰ আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ।